গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো, আগতে পুলিচতো কৰো, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা সিস্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। সিদিনাখন মই ফেচবুকত কৈছিলোঁ, তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো, হাইয়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। কাৰণ ইউপিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয়, তেওঁলোকৰ জনবসতি বহুত, কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল। এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ, অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে, সেইকাৰণে নাম্বাৰটো বাঢ়িলে। দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যিটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে, স্বচ্ছতা দেখিলে, যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে, সিও প্ৰেৰণা যোগালে। তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল। মই ইমান আশা কৰা নাছিলোঁ। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব। ডিসি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম। পুলিচ, শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰব্লেম নাই, প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে। আমাৰ নন টেকনিক্যাল কোর্সত আমার অধ্যাপক অধ্যাপিকা লাগে। আজি আমি তেনে 11 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকা বিএড আৰু ডিএলএড কোর্সসমূহ চলাই আহিছে। অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে গোৱালপাৰাকে ধৰি কেইবাখনো এনচিআৰটি ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে শেষ কৰিলো। অৰ্থাৎ আজি 41 গৰাকী যদি আমি হিসাব কৰো, আৰু আমাৰ ৰাজ্যত ইমান সংখ্যক বৃহৎ অসমীয়া যুৱক যুৱতীৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল। পৰিয়ালকেইটা উপকৃত হৈছে, যুৱক যুৱতীসকল উপকৃত হৈছে। পশ্চিমবংগৰ পৰা ভুৱা ডিগ্ৰী নহয়, ডিগ্ৰীটো অৰিজিনেল, কিন্তু তাৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ মাজত পাৰ্থক্য আছে। আমি নম্বৰ কম দিওঁ, তেওঁলোকে উদাৰভাৱে দিয়ে, কাৰণ এইবিলাক প্ৰাইভেট ইনষ্টিটিউট বাট ৰিকগনাইজ বাই এনচিটি। ভুৱা শব্দটো ব্যৱহাৰ কৰা ঠিক নহয়, কিন্তু শিক্ষাৰ এটা পাৰ্থক্য আছে, কাৰণ সেইবিলাক মেইনলি ফ্ৰম প্ৰাইভেট ইনষ্টিটিউট ৰিকগনাইজ বাই এনচিটি। অভিযান কেনেকৈ চলাব, এইটোতো দেশৰ আইনৰ বিৰুদ্ধে হ'ব। কিন্তু বেলেগ বেলেগ আছে ভুৱা ডিগ্ৰী, কিন্তু বিএড ডিগ্ৰী সকলো ভুৱা নহয়, এইটো ক'লে ভুল কৰা হ'ব। কিন্তু কিছুমানে যেনেকুৱা বিএড ডিগ্ৰী লৈছে, ইফালে স্কুলতো দৰমহা লৈ আছে বা পঢ়ি আছে, কলেজত পঢ়ি আছে, অথচ বিএড ডিগ্ৰী লৈছে। কিন্তু বিএড ইজ এ ফুল টাইম কোৰ্স, ছুটি নহ'লে বিএড পঢ়িব নোৱাৰি। গতিকে তেনেকুৱা কিছুমান কাৰিকৰী কথা আছে, শিক্ষা বিভাগে চাই আছে।